हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৰে ভালে নহয় চাগে স্বাগতম সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ লতা স্মিথ ব্লগলৈ এতিয়া মই গৈ আছো বাগানলে পাত ছিঙিবলে এতিয়া গৈ আছো বাগানলে পাত ছিঙিবলে গৈ আছো লৈ লৈছো জাপি ৰ'দ দি আছে কেনেকুৱা ৰ'দ মাৰি আছে দেখিছেনে গোটেই পথাৰ আৰু এয়া ৰেল লাইনটো পাৰ হ'ব লাগিব এতিয়া গৈ আছো বাগানলে এইকেইদিন বহুত ৰ'দ দি আছে ৰ'দ গৈ আছে আমাৰ ল'ৰাটো ছাতি লৈ গৈ আছে ৰেল লাইনটো পাৰ হ'ব লাগিব তাৰে বাগান আছে তাত গৈ চাই থাকিব আপোনালোকে ইমান ৰ'দ দিছে ছিঙিব পাৰিম নে নোৱাৰিম এতিয়া 10:30 বাজিছে 10:30 বজাতে কিমান ৰ'দ দিছে চাওকচোন ইমান ৰ'দ ইফালে বাগান আৰু ইফালেও বাগান আছে এতিয়া ৰাতিপুৱা 10টা বজাৰ ট্ৰেইনখন আহিছে গৈ আছো বাগানে গৈ আছো ইমান ৰ'দ দিছে সাংঘাতিক ৰ'দ দিছে ফ্ৰেন্ডছ দেখিছেনে মই হাতত মোজা পিন্ধি লৈছো মোজা মানে হাত মোজা মই নিজে চিলাই লৈছো নহলে খুব কাচিয়ে হাতখন কাটে সেইকাৰণে মানে মই মোজা হে তেনেকে পাত ছিঙিবলৈ চিলাই লৈছো নহলে মানে ইমান কাটে মানে পানী লগাব নোৱাৰো সেইকাৰণে হেয়া চিলাই ললো আৰু এতিয়া দেখিছেনে ইফালে গোটেই ৰ'দ তেনেকে ছিঙি আছো ভিডিঅ'টো চাই থাকিব শেষলৈকে দেখিছেনে অলপ ছিঙি মই জুখিবলৈ গুচি আহিলো ইমান ৰ'দ দিছে সেইকাৰণে অলপ ছিঙিলো আৰু গুচি আহিলো এতিয়া কিমাননো হৈছে চাওচোন জুখি চাও আমাৰ কেমেৰামেন কেনেকুৱা ভিডিঅ' কৰিছে গম নাপাওঁ আৰু দেই
মামা দুজনে ছিঙি থৈ গ'লহি আগতে। ৰাতিপুৱা আহি ঠাণ্ডা ঠাণ্ডা মই আকৌ ৰ'দ দিয়া লোৱাতহে আহিছোঁ। মই কাম চাম কৰি ভাত পানী খাই বৈ আজৰি হৈ আহিছোঁ। মামাহঁতে ভাত চাত নোখোৱাকৈ ৰাতিপুৱাই আহিলে, সেইবাবে সেয়া ছিঙি থৈ গ'ল এইখিনি। এতিয়া মই অলপ বহি লওঁ, পানী খাওঁ, ডিঙি শুকাই গৈছেগৈ। বহি লৈছোঁ এতিয়া। গৰম পৰিছে, ছিঙিব পৰা নাই। মুঠে 7 কেজি ছিঙিছোঁ এতিয়া। আৰু কিমান ছিঙিব পাৰোঁ ঠিকান নাই। গৰমত একদম মূৰ চুৰ বিষাই গৈছে। এইকেইদিন গৰমত পাত ছিঙিয়ে আছোঁ, সেইকাৰণে আজি ইমান ছিঙিব পৰা নাই। বহুত ৰ'দ পৰিছে। আজি 7 কেজি মুঠে ছিঙিছোঁ। এয়া মামাহঁতি আৰু দুজনমানে ছিঙি থৈ গ'লহি। এতিয়া মই 7 কেজি মুঠে ছিঙিছোঁ অকল। এফালে দেখাই দিয়া কেমেৰামেন। পাত এইবোৰ চাহপাত। ফ্ৰেছ অৰ্গেনিক ফ্ৰেছ। সাংঘাতিক ৰ'দ দিছে, গৰম ইমান পৰিছে দেখিছেনে? ইমান গৰম ৰ'দ, মানুহে জীয়াই থাকিবলৈ কিমান কষ্ট কৰিব লাগে দেখিছে নহয়। এয়া পকা ৰ'দত ভাত ছিঙিছোঁ। এতিয়া পাত চিঙি থলোহি, দেখিছেনে? আমি পাত চিঙোতে কি খাওঁ? টেঙা। এইফালে কাটি আছে দাদাই টেঙা, এইফালে আমাৰ ল'ৰাটো বহি আছে পাল চাল পাৰি। দেখিছেনে আমাৰ পাত? এয়া কাটি আছে টেঙা। গৰমত ভাল বস্তু দেখাই দিছা। চবৰে জিভাৰ পানী কৰক আকৌ। ইয়াত টেঙা কাটিছে, কাৰ কাৰ জিভাৰ পানী পৰিছে কমেণ্ট কৰি জনাবচোন দেই। টেঙা থৈ পেলাই টেঙা থৈ এইটো নহয় নেকি? টেঙা থৈ পেলাই পঠাই দিলে। ফ্ৰেণ্ডছ, এতিয়া পাত ছিঙি কৰি ঘৰলৈ আহিলোঁ। ইমান ৰ'দ পৰিছে, নোৱাৰিলোঁ আৰু পাত ছিঙিবলৈ। 20 কেজি এটা ছিঙিলোঁ। তাৰপিছত গা পা ধুই এতিয়া অকণমান বহিছোঁ। ইমান মূৰটো বিষাইছে, গাটো বেয়া লাগি গৈছেগৈ, সেইকাৰণে গুচি আহিলোঁ। পাত ছিঙিব নোৱাৰিলোঁ আৰু সেইকাৰণে গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে আছিলে। যদি ভাল পালে ভিডিঅ'টো চাই
ভাল পালেহে সাবস্ক্ৰাইব কৰিব যদি ভাল পালেহে সাবস্ক্ৰাইব কৰিব ভাল নাপালে সাবস্ক্ৰাইব নকৰিব আৰু লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু লগতে উপযুক্ত বুলি ভাবিলে মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো ইমানতে আছিলে আকৌ লগ পাম নতুন ভিডিঅ' এটা লৈ তেনেহলে আজিলৈ বাই বাই